আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে যে যোৱা 26 ডিসেম্বৰ তাৰিখে ইউপিৰ 1750টা পোষ্টৰ কাৰণে এডভাৰটাইজমেন্ট ওলাইছে যিসকলে ইতিমধ্যে আসাম টেট নাইবা সিটেট পাস কৰিছে সেইসকল কেণ্ডিডেট সকলৰ কাৰণে আপাৰ প্ৰাইমেৰী স্কুলৰ 1750টা পোষ্টৰ নটিফিকেশন ওলাইছে আৰু এই নটিফিকেশনখনক লৈ বহুতৰ মাজত বহুতো কনফিউজনৰ সৃষ্টি হৈছে বহুতৰ মনত বহুতো প্ৰশ্নৰ উদয় হৈছে কিন্তু কোনেও হয়তো কোনোবা এখন প্লেছত এই গোটেইকেইটা কোৱেশ্চনৰ আনসাৰ বিলাক পোৱা নাই বা কনফিউজন কাৰো দূৰ হোৱা নাই আৰু সেই গতিকে মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ সৈতে এই গোটেই কনফিউজন বিলাক দূৰ কৰিবলৈ চেষ্টা কৰিম আপোনাৰ মনত যিমানবোৰ প্ৰশ্ন ৰৈ আছে গোটেই প্ৰশ্নবিলাকৰ উত্তৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিম লগতে এইটো এডভাৰটাইজমেন্ট যেটো বি ইউপিৰ কাৰণে যেটো এডভাৰটাইজমেন্ট ওলাইছে যোৱা 26 ডিসেম্বৰ তাৰিখে সেই এডভাৰটাইজমেন্টখনত কি কথা কোৱা হৈছে কি ইম্পৰ্টেন্ট ইনস্ট্ৰাকচন বা কি কন্ডিশনস দিয়া আছে কি এলিজিবিলিটি দিয়া আছে বিএড বা ডিএলএড এপিয়াৰিং থকা সকলে কি কৰিব যিসকলৰ 50% নাই হায়াৰ সেকেন্ডাৰী বা গ্ৰেজুৱেচনত তেওঁলোকৰ কি হ'ব বা এটেট বা সিটেটৰ ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 এছামিজ নাই তেওঁলোক অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰিব পাৰিব নে নাই এই গোটেই ইনফৰমেশন বিলাক আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দিবলৈ গৈ আছো গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু ভিডিঅ'টো হয়তো দীঘল হ'ব পাৰে কাৰণ মই গোটেই বিলাক সবিস্তাৰে এইটো ভিডিঅ'ত আপোনালোকক জনাম গতিকে স্কিপ নকৰাকৈ চাই থাকিব গতিকে ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো এইখন নোটিছ হল ইউপিৰ 1750টা পোষ্টৰ যি নটিফিকেশন ওলাইছিলে সেই নটিফিকেশন আপাৰ প্ৰাইমেৰীত আপোনাৰ আৰ্টছৰ এসিস্টেন্ট টিচাৰ সায়েন্সৰ এসিস্টেন্ট টিচাৰ আৰু হিন্দী টিচাৰৰ যি পোষ্ট ওলাইছে লগতে সংস্কৃতৰ এই গোটেইখিনি আপোনালোকে এইটো ভিডিঅ'ত আপোনালোকে ইনফৰমেশন বিলাক পাব ইয়াতে পেমেন্ট দিয়া আছে 14000 ৰ পৰা 70000 লৈকে লগতে গ্ৰেড পে আৰু আদাৰ এলাউন্সেস বিলাক থাকিব আপোনালোকে এখনৰ কাৰণে ডিস্ট্ৰিক্ট ওয়াইজ মিডিয়াম ওয়াইজ ক্যাটাগৰি ওয়াইজ আপোনালোকৰ ৰিজাৰ্ভেশন থাকিব আৰু ইয়াৰ কাৰণে বেলেগ মেৰিট লিষ্টটো ওলাব লগতে এই ৰিজাৰ্ভেশন কোনটো কিমান পোষ্ট আছে হেবিলাক আপোনালোকে 2 জানুৱাৰী তাৰিখৰ আগতে আপোনালোকে বেলেগ এখন নটিফিকেশন যোগে জানিব পাৰিব বা মোৰ এইটো চেনেলতো মই আপোনালোকক ভিডিঅ' আকাৰে জনাই দিম তাতে আপোনালোকে পাই যাব সো এতিয়া প্ৰথমতে মই আপোনালোকৰ সৈতে ডিসকাস কৰিব বিচাৰিম কন্ডিশনস অফ ৰিক্ৰুটমেন্ট আপোনালোকৰ যি এই 1700 যি পোষ্ট ওলাইছে 1750টা ইউপিৰ পোষ্ট এই 1750টা ইউপিৰ পোষ্টৰ এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ কি যোগ্যতা লাগিব বা ইয়াৰ কাৰণে কি কন্ডিশনস দিছে আৰু এইখিনি আসলতে গুৰুত্বপূৰ্ণ কথা এইখিনি বুজি পালে আপোনাৰ মনত যিমান বিলাক প্ৰশ্ন আছে সবিশেষ আপোনাৰ কনফিউজন দূৰ হৈ যাব সো দেৰি নকৰাকৈ চাও আহক প্ৰথমতে দিয়া হৈছে যে এই ইউপিৰ 1750টা পোষ্টত এপ্লাই কৰাৰ কাৰণে আপুনি এটেট নাইবা সিটেট উত্তীৰ্ণ হ'ব লাগিব আৰু এটেট সিটেট ইউপিৰ কাৰণে উত্তীৰ্ণ হ'ব লাগিব ইউপিৰ কাৰণে যি বিশেষ আসাম টেট নাইবা সিটেট পাতে সেই ইউপিৰ আসাম টেট সিটেট পাস হলে আপোনাৰ এই 1750টা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু 3 নম্বৰত যেটো কন্ডিশনস দিছে হেতু বহুত বেছি গুৰুত্বপূৰ্ণ ইয়াতে কোৱা হৈছে যে এটেট নাইবা সিটেটত আপোনাৰ ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 যেটো ল্যাঙ্গুৱেজ আপুনি লৈছিলে সেই ল্যাঙ্গুৱেজ থকা মিডিয়ামৰ স্কুলতহে আপুনি জব কৰিব পাৰিব এতিয়া ধৰি লৈছো আপুনি ল্যাঙ্গুৱেজ 1ত এছামিজ লৈছিল আৰু ল্যাঙ্গুৱেজ 2ত কিবা এটা লৈছিল গতিকে ল্যাঙ্গুৱেজ 1ত যেটো এছামিজ লৈছিল গতিকে আপুনি অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰাৰ কাৰণে এলিজিবল হ'ব নাইবা ল্যাঙ্গুৱেজ 2ত যদি আপুনি এছামিজ লৈছিল আৰু ল্যাঙ্গুৱেজ 1ত কিবা এটা বেলেগ ল্যাঙ্গুৱেজ লৈছিল তথাপি আপুনি অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি কৰাৰ কাৰণে এলিজিবল ইয়াৰ আগতে কি আছিল ল্যাঙ্গুৱেজ 1
1ত যেটো ল্যাঙ্গুৱেজ আছিল সেইটো ল্যাঙ্গুৱেজৰ বিদ্যালয়তহে চাকৰি কৰিব পাৰিছিল কিন্তু এতিয়া কি কৰিছে আপোনাৰ ল্যাঙ্গুৱেজ 1 হওক ল্যাঙ্গুৱেজ 2 হওক কোনো কথা নাই জাস্ট দুটা ল্যাঙ্গুৱেজৰ এটা ল্যাঙ্গুৱেজ যদি আপুনি এছামিছ হয় আপুনি অসমীয়া মাধ্যমৰ বিদ্যালয়ত কৰিব পাৰে নাইবা দুটা ল্যাঙ্গুৱেজৰ এটা ল্যাঙ্গুৱেজ যদি বেংগলী হয় আপুনি বেংগলী মিডিয়ামৰ স্কুলত কৰিব পাৰিব নাইবা যদি ইংৰাজী হয় দুটা মিডিয়াম ল্যাঙ্গুৱেজ 1 নাইবা ল্যাঙ্গুৱেজ 2 যিকোনো এটা যদি ইংৰাজী আছিল বা ইংলিশ আছিল তেতিয়াহলে আপুনি ইংলিশ মিডিয়ামৰ বিদ্যালয়ত কৰিব পাৰে লগতে আপোনাৰ মেট্ৰিক অনৱাৰ্ছৰ ইংলিশ মিডিয়ামত পঢ়া হ'ব লাগিব হেতু মই পিছত আলোচনা কৰি আছো সো সবৰে মানে বেংগলী আৰু এছামিছ লৈ কনফিউজন থাকে গতিকে মই হেখিনি ক'বলৈ চেষ্টা কৰিছো যে ল্যাঙ্গুৱেজ 1 হওক ল্যাঙ্গুৱেজ 2 হওক কথা নাই জাস্ট এটা ল্যাঙ্গুৱেজ সেই এছামিছ বা বেংগলী হলে আপুনি এছামিছ হলে অসমীয়া মাধ্যমত কৰিব পাৰিব বা বেংগলী হলে বেংগলীত কৰিব পাৰিব ল্যাঙ্গুৱেজ 1 বা ল্যাঙ্গুৱেজ 2 বুলি কথা নাই যিকোনো এটা ল্যাঙ্গুৱেজ হলে হৈ যাব তাৰ পিছত কৈছে মেৰিট লিষ্ট ওলাব ডিস্ট্ৰিক্ট ওয়াইজ ক্যাটাগৰী ওয়াইজ বেলেগে আপোনালোকে মেৰিট লিষ্ট বিলাক পাব 5 নম্বৰত এটা ইম্পৰ্টেন্ট কথা কোৱা হৈছে যে 1 জানুৱাৰী 2023 অৰ্থাৎ এইটো বছৰৰ 1 জানুৱাৰী হিচাপত যাৰ বয়স 18 বছৰ হৈছে মিনিমাম আৰু ম্যাক্সিমাম 40 ইয়াৰ্স হলে জেনাৰেল ক্যান্ডিডেট সকলে এপ্লাই কৰিব পাৰে আৰু ম্যাক্সিমাম 42 ইয়াৰ্স যদি এক্স সাৰ্ভিসম্যান হয় আৰু OBC MOBC ৰ ক্যাটাগৰী হলে ম্যাক্সিমাম 43 ইয়াৰ্স লৈকে ইয়াতে এপ্লাই কৰিব পাৰে SC ST PST AS হলে ম্যাক্সিমাম 45 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰে আৰু PWD ক্যান্ডিডেট হলে পারসনস উইথ ডিসেবিলিটি ক্যান্ডিডেট সকলে ম্যাক্সিমাম 50 ইয়াৰ্স লৈকে এটো পোষ্টত এপ্লাই কৰিব পাৰে আৰু এই যি বয়সটো হিসাব কৰিব আপোনাৰ বয়সটো 1 জানুৱাৰী 2023 লৈকে হিসাব কৰিব লাগিব তাৰ পিছত যি সকলৰ দুজন সন্তান বা তাতকে কম সন্তান আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰে আৰু যি সকলৰ 3জন বা তাতোধিক সন্তান আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব অৰ্থাৎ মই ধৰি লৈছো এজন ব্যক্তিয়ে দুটা বিয়া কৰাইছে আৰু দুটা ঘৰৰ মিলাই পেলাই আপোনাৰ এটা ঘৰত দুজন আৰু এটা ঘৰত দুজন তেতিয়াহলে টোটাল 4জন সন্তান হ'ব কিন্তু 4জন সন্তান হোৱাৰ কাৰণে তেওঁ এপ্লাই কৰিব নোৱাৰিব অৰ্থাৎ আপুনি যিমান কেইটাই বিয়া নাপাতক কিয় আপোনাৰ সৰ্বমুঠ সন্তানৰ সংখ্যা 2 বা তাতকে কম হ'ব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়ত ডিক্লাৰেচন এখন সাবমিট কৰিব লাগিব তাৰ পিছত ইয়াতে আহিছো যে অনলাইন এপ্লাই স্টাৰ্ট কেতিয়া হ'ব অনলাইন এপ্লাই স্টাৰ্ট হ'ব 10 AM of 2nd January 2024 2024 চনৰ 2 জানুৱাৰী তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা আপোনালোকে এই 1750টা ইউপি পোষ্টৰ কাৰণে আপোনালোকে যদি টেট পাস কৰি ৰাখিছে আৰু একেটা এলিজিবিলিটি আছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰে আৰু এই এপ্লাই কৰাৰ লাষ্ট ডেট হল 2 ফেব্ৰুৱাৰী 2024 ৰাতি 10 বজালৈকে অৰ্থাৎ আপোনাৰ 2 জানুৱাৰী 2024 ৰ ৰাতিপুৱা 10 বজাত এপ্লাই ষ্টাৰ্ট হ'ব আৰু 2 ফেব্ৰুৱাৰী 2024 ৰ ৰাতি 10 বজাত অনলাইন এপ্লাই লাষ্ট ডেট বা লাষ্ট টাইম তাৰ পিছত ইয়াতে কোৱা হৈছে যে আপোনাৰ ডকুমেন্টছ বিলাক অৰিজিনাল দিব নহলে কিন্তু আপোনাৰ গুটেই বিলাক ডিজি লকাৰ হওক ভাৰত চৰকাৰ হওক বা বাৰকোড স্ক্যান কৰি হওক বা QR কোড স্ক্যান কৰি হওক তদুপৰি আপোনাৰ বোৰ্ড বা কাউন্সিলত গৈ বেক অফিস ভেৰিফিকেশনো হ'ব পাৰে গতিকে গুটেই ডকুমেন্টছ বিলাক আপুনি ভালকে শুদ্ধ ডকুমেন্টছ বা অৰিজিনাল ডকুমেন্টছ দিবলৈ আপুনি ৰেডি হৈ থাকক অন্যথাই কিন্তু বহুত অসুবিধা হ'ব হিখিনি ইয়াতে 10 11 12 নম্বৰ পইণ্টত হিখিনি উৰাই ঘুৰাই কোৱা আছে তাৰ পিছত 13 নম্বৰ এটা ইম্পৰ্টেন্ট কথা কোৱা হৈছে যে যিসকলে ইতিমধ্যে আপাৰ প্ৰাইমেৰী অৰ্থাৎ ইউপি পোষ্টত চাকৰি কৰি আছে তেওঁলোকে নতুনকৈ এইটো ইউপি পোষ্টত এপ্লাই কৰিব নোৱাৰিব এইটো সকলোৱে গমেই পায় যে সেম ক্যাটাগৰী পোষ্টত চাকৰি কৰি থাকিলে হেতুত এপ্লাই কৰিব নোৱাৰি গতিকে ইউপি পোষ্টত যিসকলে চাকৰি কৰি আছে বৰ্তমান তেওঁলোকে আকৌ এই 1750টা ইউপি পোষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰে তাৰ পিছত কোৱা হৈছে যে আপোনাৰ যেটো এ টেট বা সি টেটৰ ৰোল নাম্বাৰ আছে সেই এ টেটৰ সি টেটৰ ৰোল নাম্বাৰ দি মাত্ৰ এবাৰহে আপুনি এপ্লাই কৰিব পাৰে অৰ্থাৎ আপুনি দুবাৰ বা তাতোধিক বাৰ এপ্লাই কৰিব নোৱাৰে গতিকে আপুনি প্ৰথমবাৰতে ধুনিয়াকে ভালকে এপ্লাই কৰক যাতে একো ভুল নহয় নহলে কিন্তু আপুনি সেকেন্ড টাইম এপ্লাই কৰিব নোৱাৰিব আৰু কাৰেকচন কৰিব নোৱাৰিব এতিয়া হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ ইউপি স্কুলছ
আপাৰ প্ৰাইমেৰী স্কুলবিলাকৰ এই যি 1750টা চাকৰিৰ পোষ্ট ওলাইছে তাতে এপ্লাই কৰাৰ কাৰণে আপোনাৰ কি যোগ্যতা লাগিব ইয়াতে ইম্পৰ্টেণ্ট কথাটো হ'ল যে প্ৰথমতে আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব লগতে আপুনি গ্ৰেজুৱেট হ'ব লাগিব অৰ্থাৎ আপুনি BA BSc BCom পাছ হ'ব লাগিব আৰু এইটোত ইয়াতে ইম্পৰ্টেণ্ট এটা কথা হ'ল যে ইয়াতে হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো কোৱা নাই যে কিমান পাৰ্চেণ্ট হ'ব লাগিব মিনিমাম বা গ্ৰেজুৱেশ্যনতো আপোনাৰ মিনিমাম কিমান পাৰ্চেণ্ট থাকিব লাগিব সেইটো ইয়াতে উল্লেখ কৰা নাই গতিকে আপুনি এতিয়া নিশ্চিত হ'ব পাৰে যে ইয়াতে যে 50% বা কেতিয়াবা ধৰা থাকে যে হায়াৰ ছেকেণ্ডেৰীত 50% আপোনাৰ গ্ৰেজুৱেশ্যনত 50% লাগিব ইয়াতে তেনেকুৱা ধৰা বান্ধা একো নাই জাষ্ট আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে হৈ যাব আৰু গ্ৰেজুৱেশ্যন কমপ্লিট হ'লে হৈ যাব আপোনাৰ পাৰ্চেণ্টেজৰ ইয়াতে কোনো কথা নাই তাৰপিছত ইয়াতে আহিছোঁ যে আপোনাৰ এই হায়াৰ ছেকেণ্ডেৰী পাছ গ্ৰেজুৱেশ্যন পাছৰ লগতে আপুনি 2 বছৰৰ DLED কৰা হ'ব লাগিব নাইবা BEd থকা হ'ব লাগিব ইয়াতে আৰু এটা কথা ইম্পৰ্টেণ্ট হয় যে কিছুমানৰ মনত প্ৰশ্ন আহে যে NIOS অৰ্থাৎ নিয়জ DLED বা ODL DLED ভেলিড হ'ব নে নাই সেই বিষয়ে চাওক ইয়াতে একো নিৰ্দেশনা দিয়া নাই বাট ব্ৰেকেটত এটা কথা লিখা আছে বাই হোৱাট এভাৰ নেম নন মানে এই যি ডিপ্ল'মা এলিমেণ্টাৰী এডুকেশ্যনৰ ডিপ্ল'মা এটা DLED কোৰ্চ হয় এইটো যিকোনো নামতে জনা নাযাওক কিয় আপোনাৰ DLED হ'লে হ'ব সেইটো ODL হ'লেও হৈ যাব লাগে NIOSৰ DLED হ'লেও হৈ যাব লাগে নাইবা ৰেগুলাৰ DLED হ'লেও হৈ যাব লাগে ইয়াত কোনো স্পষ্ট নিৰ্দেশনা তেনেকৈ দিয়া নাই যে NIOS DLEDটো ভেলিড নহয় নাইবা ODL DLEDটো ভেলিড নহয় সেই বিষয়ে ইয়াতে একো কোৱা নাই গতিকে আপুনি নিশ্চিত থাকক যে আপুনি যি NIOS DLED আছে আপোনাৰ সেইটো ইয়াতে ভেলিড হ'ব কাৰণ ইয়াতে তেনেকুৱা একো কথা কোৱা নাই নাইবা আপোনাৰ BEd থাকিলেতো ভালেই BEd থাকিলে কোনো অসুবিধা নাই তাৰপিছত আপোনাৰ আৰু এটা কোৱালিফিকেশ্যন লাগিব যে আপুনি আসাম টেট নাইবা CTET আপাৰ প্ৰাইমেৰীৰ কাৰণে 5 টকা হ'ব লাগিব সেয়াটো একেবাৰে ইজি কথা সকলোৱে গমেই পায় সো এইবিলাকৰ লৈ আপোনালোকৰ যি মেৰিট লিষ্ট প্ৰকাশ পাব সেয়া কেনেকৈ প্ৰকাশ পাব এবাৰ চাই লোৱা হওক আপোনাৰ যি হায়াৰ ছেকেণ্ডেৰী মাৰ্কছ আছে সেই হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ যি পাৰ্চেণ্টেজ তাৰে 5% মেৰিট লিষ্টত যোগ হ'ব আপোনাৰ গ্ৰেজুৱেশ্যনৰ 5% মাৰ্কছ আপোনাৰ মেৰিট লিষ্টত যোগ হ'ব লগতে আপোনাৰ DLED নাইবা BEd ডিগ্ৰীৰ পাৰ্চেণ্টেজৰ 5% মাৰ্কছ তাতে যোগ হ'ব গতিকে আপোনাৰ ডিগ্ৰী হায়াৰ ছেকেণ্ডেৰী আৰু আপোনাৰ DLED বা BEdৰ 5%কে যোগ হ'ব 15% তাৰপিছত ইয়াতে আৰু এটা কথা হৈছে আপোনাৰ টেটৰ যি মাৰ্কছ তাৰে 80% যোগ হ'ব আৰু তাৰপিছত এটা নন এছেঞ্চিয়েল কোৱালিফিকেশ্যনছ আছে যিসকলৰ NCC C চাৰ্টিফিকেট আছে তেওঁলোকৰ 5 মাৰ্কছ এক্সট্ৰা যোগ হ'ব নাইবা যাৰ NCC B চাৰ্টিফিকেট আছে তেওঁলোকৰ 3 মাৰ্কছ যোগ হ'ব নাইবা যদি কোনোবাই স্পৰ্টছত ভাল নেশ্যনেল লেভেলত খেলিছে ষ্টেটক ৰিপ্ৰেজেণ্ট কৰি নাইবা ইণ্টাৰনেশ্যনেল লেভেলত খেলিছে নেশ্যনক ৰিপ্ৰেজেণ্ট কৰি তেতিয়াহ'লে তেওঁলোকৰো 5 মাৰ্কছ পাব ডিষ্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেলত খেলিলে নহ'ব আপুনি নেশ্যনেল লেভেলত খেলা হ'ব লাগিব গতিকে এইখিনি কথা ভালকৈ মন কৰিব যে নেশ্যনেল লেভেলত খেলাসকলেহে ইয়াতে আপোনাৰ 5 মাৰ্কছটো পাব অন্যথা ষ্টেট লেভেলত খেলাসকলে নাপায় তাৰপিছত যদি কালচাৰেল এক্টিভিটিজ নাইবা ফাইন আৰ্টছতো আপুনি ষ্টেটক ৰিপ্ৰেজেণ্ট কৰি নেশ্যনেল লেভেলত খেলিছে নাইবা আউট অফ নেশ্যন অৰ্থাৎ ইণ্ডিয়াৰ বাহিৰত খেলিছে তেতিয়া বা ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি খেলিছে তেতিয়াহ'লে আপুনিও 5 মাৰ্কছ পাই যাব সো এনেকৈ আপোনাৰ মেৰিট লিষ্টটো কৰা হ'ব তাৰপিছত ইয়াতে আৰু এটা কথা কৈছে যে ছায়েন্স টিচাৰৰ কাৰণে কি যোগ্যতা লাগিব ইয়াৰ আগত যিখিনি ক'লোঁ এইখিনি আছিলে আপোনাৰ ছ'চিয়েল ছায়েন্স আছামিজ ইংলিছ বা অন্যান্য যিবিলাক ছাবজেক্ট থাকে সেইবিলাক ছাবজেক্টৰ কাৰণে এতিয়া আছোঁ ছায়েন্স ছাবজেক্টৰ কাৰণে কি কোৱালিফিকেশ্যনছ লাগিব ইয়াতে মাৰ্কিং ৱেইটেজটো ছেম আছে জাষ্ট ইয়াতে ইছেঞ্চিয়েল কোৱালিফিকেশ্যনটো অকণমান চেঞ্জ আছে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব ইয়াতে পাৰ্চেণ্টেজটো দিয়া নাই কিমান পাৰ্চেণ্ট লাগিব হায়াৰ ছেকেণ্ডেৰীত গতিকে জাষ্ট হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে হৈ যাব তাৰপিছত আপুনি BSc হ'ব লাগিব BSc হ'লেহে আপুনি ছায়েন্স টিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰে কিন্তু ইয়াতে চাওক ইয়াতে যি
আপাৰ প্ৰাইমেৰীৰ এছিষ্টেণ্ট টিচাৰৰ কাৰণে কোনো BSc BCom বা আপোনাৰ BA বুলি একো দিয়া নাছিল জাষ্ট গ্ৰেজুৱেশ্যন থাকিলে আপোনাৰ এছিষ্টেণ্ট টিচাৰ হ'ব পাৰিব ইয়াতে আপুনি BSc হ'লেও হৈ যাব BA হ'লেও হৈ যাব BCom হ'লেও হৈ যাব কিন্তু সায়েন্স টিচাৰৰ কাৰণে যদি আপুনি এপ্লাই কৰিব খুজিছে তেতিয়াহ'লে আপোনাৰ BSc হোৱাটো বাধ্যতামূলক গতিকে BSc পাছ কৰিব লাগিব আপোনাৰ যিমান পাৰ্চেন্টেজই নহওক কিয় কোনো অসুবিধা নাই কাৰণ ইয়াতে পাৰ্চেন্টেজটো ধৰি দিয়া নাই তাৰপিছত ইয়াতে আপুনি 2 বছৰ ডিপ্লোমা থাকিব লাগিব এইটো ODL DLED হওক NIOS DLED হওক বা ৰেগুলাৰ DLED হওক হৈ যাব কাৰণ ইয়াতে লিখিছে বাই হোৱাট এভাৰ নেম যিকোনো নামতেই মানে যি নামতেই হেতু পৰিচিত নহওক কিয় আপোনাৰ হেতু DLED হ'লে হৈ যাব গতিকে মোৰ হিচাপত NIOS DLED টো ভ্যালিড হ'ব নাইবা আপোনাৰ BEd যদি আছে BEd হ'লেও হৈ যাব লগতে আসাম টেট সিটেট আপুনি পাছ হ'ব লাগিব ইয়াতে একে NCC C সাৰ্টিফিকেট থাকিলে 3 মাৰ্কস এড হ'ব B সাৰ্টিফিকেট থাকিলে NCC C সাৰ্টিফিকেট থাকিলে 5 মাৰ্কস এড হ'ব B সাৰ্টিফিকেট হ'লে 3 মাৰ্কস নেশনাল লেভেলত যদি খেলিছে ষ্টেটক ৰিপ্ৰেজেন্ট কৰি নাইবা ইন্টাৰনেশনাল লেভেলত খেলিছে তেতিয়াহ'লে 5 মাৰ্কস পাব স্পৰ্টছৰ কাৰণে নাইবা যদি ফাইন আৰ্টছ নাইবা কালচাৰেল এক্টিভিটিজতো আপুনি নেশনাল লেভেলত খেলিছে নাইবা আপুনি ইণ্ডিয়াক ৰিপ্ৰেজেন্ট কৰি ইন্টাৰনেশনাল লেভেলত খেলিছে তেতিয়াহ'লে আপুনি 5 মাৰ্কসটো এক্সট্ৰাকে পাই যাব তাৰপিছত আহিছো যে হিন্দী টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুলৰ হিন্দী টিচাৰৰ কাৰণে কি যোগ্যতা লাগিব ইয়াৰ আগত যিখিনি কলো গোটেইবিলাক একে জাষ্ট গ্ৰেজুৱেশ্যনত অকমান বেলেগ আপুনি গ্ৰেজুৱেশ্যনটো হিন্দী সাবজেক্টত লৈ পেলাই কৰিব লাগিব জাষ্ট এইখিনি ডিফাৰেন্স আছে আৰু বাকিখিনি সেম গতিকে মই আকৌ ৰিপিট কৰিছো এছিষ্টেণ্ট টিচাৰৰ কাৰণে আপুনি BA BSc BCom হ'লে হৈ যাব আপুনি যদি সায়েন্স টিচাৰত এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ BSc হ'ব লাগিব আপুনি যিকোনো সায়েন্সৰ এটা সাবজেক্ট লৈ BSc হৈ যাব আপুনি জুলজি বটানী কেমিষ্ট্ৰি ফিজিক্স ম্যাথছ বা অন্যান্য যিবিলাক সায়েন্সৰ সাবজেক্ট আছে সেইবিলাক লৈ পেলাই আপুনি যদি BSc হৈছে তেতিয়াহ'লে আপুনি আপাৰ প্ৰাইমেৰী সায়েন্স টিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু হিন্দী টিচাৰৰ কাৰণে আপুনি হিন্দী সাবজেক্ট লৈ পেলাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব আৰু বাকিখিনি একে আছে গতিকে মই ডাবল আৰু ৰিপিট নকৰিলো ইয়াতে আৰু কেইটামান ইম্পৰ্টেন্ট কথা কোৱা হৈছে ইয়াতে 2 নম্বৰ ইম্পৰ্টেন্ট কথা কোৱা হৈছে দা কেণ্ডিডেটছ হাভিং নট ক্লিয়াৰ ষ্টেটাছ এগেইনষ্ট এনি কোৱালিফিকেশ্যন উইল নট বি এলিজিবল টু এপ্লাই এতিয়া ইয়াতে প্ৰশ্ন উদয় হয় যে যিসকলৰ DLED নাইবা BEd ডিগ্ৰী কমপ্লিট হোৱা নাই এপিয়াৰিঙত আছে কিছুমান আপোনাৰ সেকেন্ড ইয়াৰত আছে নাইবা ফৰ্থ সেমিষ্টাৰত আছে ফাইনাল ৰিজাল্ট এতিয়ালৈকে পোৱা নাই বা ফাইনাল এক্সাম এতিয়ালৈকে হোৱা নাই তেওঁলোকৰ কি হ'ব ইয়াতে ক্লিয়াৰলি কোৱা হৈছে যে যিসকলৰ এইটো ক্লিয়াৰ হোৱা নাই তেওঁলোকে ইয়াতে এপ্লাই কৰিবলৈ এলিজিবল নহয় অৰ্থাৎ আপুনি যদি BEdৰ ফৰ্থ সেমিষ্টাৰ নাইবা সেকেন্ড ইয়াৰত আছে ফাইনাল এক্সাম হৈছে বা হোৱা নাই ৰিজাল্ট আহা নাই তেনেকুৱা DLEDৰ ক্ষেত্ৰত যদি হৈছে অৰ্থাৎ ফাইনাল ৰিজাল্ট যদি এতিয়ালৈকে আপোনাৰ হাতত মজুত নাই বা আপুনি এতিয়ালৈকে ফাইনাল ৰিজাল্ট পোৱা নাই তেতিয়াহ'লে আপুনি এটোত এপ্লাই কৰিব নোৱাৰে অৰ্থাৎ সহজ ভাষাত যদি ক'ব যাও DLED এপিয়াৰিং BEd এপিয়াৰিং থকা সকলে এই 1750টা পোষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰে তাৰপিছত 3 নম্বৰত আৰু এটা গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে যে যদি কোনো এটা পাৰ্টিকুলাৰ সাবজেক্ট লৈ আপুনি হায়াৰ সেকেন্ডাৰীত পঢ়িছিল মই ফৰ এক্সাম্পল ধৰি লৈছো আপুনি এডুকেশ্যন সাবজেক্ট আছিল আপোনাৰ হায়াৰ সেকেন্ডাৰীত আৰু এই এডুকেশ্যন সাবজেক্টটো লৈ আপুনি বেটাৰমেন্ট এক্সাম দিলে আৰু বেটাৰমেন্ট এক্সামত যি মাৰ্কস এড হল সেই মাৰ্কসটোহে ইয়াতে ভ্যালিড হ'ব আৰু তাৰ পৰৱৰ্তী সময়ত যদি আকৌ এডুকেশ্যন সাবজেক্ট লৈ বেটাৰমেন্ট দিছে তাৰ পিছত আকৌ এডুকেশ্যন সাবজেক্ট লৈ বেটাৰমেন্ট দিছে তেতিয়াহ'লে এই যি 2 নম্বৰ বেটাৰমেন্ট বা 3 নম্বৰ বেটাৰমেন্ট দিলে এই 2 3 বা তাৰ পৰৱৰ্তী বেটাৰমেন্ট বিলাকৰ মাৰ্কস এড নহব অৰ্থাৎ আপোনাৰ ফাৰ্স্ট যেটো বেটাৰমেন্ট দিছে জাস্ট হেতু মাৰ্কসে এড হ'ব এটো হল প্ৰথম কথা আৰু দ্বিতীয় কথা হল আপুনি হায়াৰ সেকেন্ডাৰী যেটো ফাৰ্স্ট এক্সাম দিছিল অৰ্থাৎ আপুনি মেট্ৰিকৰ পিছত যি হায়াৰ সেকেন্ডাৰী এক্সাম দিছিলে সেই হায়াৰ সেকেন্ডাৰী এক্সামত যিবিলাক সাবজেক্ট আপুনি লৈছিলে সেইবিলাক সাবজেক্টে আপুনি বেটাৰমেন্ট যদি দিছে তাৰে মাৰ্কস এড হ'ব যদি আপুনি ধৰি লৈছো আপুনি লজিক এণ্ড ফিলসফি লৈছিলে এডুকেশ্যন লৈছিলে তাৰ পিছত আপুনি হিষ্ট্ৰী লৈছিলে তাৰ পিছত আপোনাৰ
আৰু কিবা সাবজেক্ট আছে মই পাহৰিলো সো এই সাবজেক্ট বিলাক যদি লৈছে এইকেইটাৰ ভিতৰতহে আপুনি বেটাৰমেন্ট দিলে সেই মাৰ্কসটো এড হ'ব যদি আপুনি এই চাৰিটাৰ বাহিৰে আৰু বেলেগ এটা সাবজেক্ট লৈ বেটাৰমেন্ট দিছে তেতিয়ালে সেই বেটাৰমেন্ট মাৰ্কসটো ইয়াতে এড নহয় বুলি ক্লিয়াৰলি কোৱা হৈছে আপুনি 3 নম্বৰত এটো চাব পাৰিছে তাৰপিছত 4 নম্বৰ হল ইয়াতে আপোনাৰ EWS ৰ কাৰণে কোনো ৰিজাৰ্ভেশন হয়তো নাথাকে কাৰণ এতিয়ালৈকে যেটো আপোনাৰ কোনটো ডিস্ট্ৰিক্টত কিমান খালি আছে বা ভ্যাকেন্সি আছে হেখিনি লিষ্ট ওলোৱা নাই হেখিনি ওলালে আপোনালোকে ক্লিয়াৰ হ'ব কিন্তু ইয়াতে কৈছে OBC MOBC SC ST P STH PWD women and ex servicemenৰ কাৰণে হে ইয়াতে ৰিজাৰ্ভেশন থাকিব EWS ৰ কোনো ৰিজাৰ্ভেশন হয়তো নাথাকে কাৰণ ইয়াতে একো উল্লেখ কৰা নাই আৰু এটো অনলাইন এপ্লিকেশন ফৰ্ম এটা স্পেচিমেন দিয়া হৈছে যে এনেকৈ হ'ব লাগে সো আপোনালোকে এপ্লাই কৰাৰ সময়ত নিশ্চয় গম পাব কেনেকৈ কি হ'ব ইয়াতে আৰু এটা কথা কোৱা হৈছে যে সিলেকশন প্ৰসেসটো কেনেকৈ হ'ব the selection of candidates shall be strictly in order of merit considering the reservation for this categories অৰ্থাৎ আপোনাৰ মেৰিট ওয়াইজ জি সিলেকশন হে সিলেকশন হ'ব আৰু OBC MOBC এইবিলাক ৰিজাৰ্ভেশন বিলাক থাকি যাব ইয়াতে লাষ্ট আৰু এটা ইম্পৰ্টেন্ট বস্তু দিয়া হৈছে যে কি ডকুমেন্টস আপুনি অনলাইনত আপলোড কৰিব লাগিব অৰ্থাৎ কি ডকুমেন্টস এতিয়া আপুনি ৰেডি কৰি ৰাখিব লাগিব তাৰে প্ৰথমত হল আপোনাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ মেট্ৰিকৰ এডমিট কাৰ্ড হায়াৰ সেকেন্ডাৰী মাৰ্কশিট আৰু বৰ্ডৰ পৰা দিয়া সাৰ্টিফিকেট গ্ৰেজুৱেচনৰ আপোনাৰ গ্ৰেড শীট আৰু বৰ্ডৰ পৰা যদি অৰ্থাৎ ইউনিভাৰ্সিটিৰ পৰা যেটো সাৰ্টিফিকেট ওলাইছে যদি ওলাইছে নহলে কলেজৰ সাৰ্টিফিকেট দিলেও হৈ যাব আৰু যদি আপুনি মাস্টাৰ ডিগ্ৰী বা বেলেগ কিবা এটা পঢ়িছে হেবিলাক যদি দিব বিচাৰে দিব পাৰে DLED নাইবা BEd ৰ ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ মাৰ্কশিট অসমত যিবিলাক DLED গাৱাহাটী ইউনিভাৰ্সিটি সৰি SCRT DLED এটা পেজতে ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ দুয়োটা মাৰ্কশিটেই থাকে গতিকে এখন মাৰ্কশিটেই হৈ যাব নাইবা BEd ৰ গাৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰত এখন মাৰ্কশিটতেই দুয়োটা আপোনাৰ ইয়াৰৰ ৰিজাল্ট থাকে গতিকে হেতু এটা মাৰ্কশিটে হৈ যাব আৰু যদি আপোনাৰ সেমিস্টাৰ ওয়াইজ আছিলে চাৰিটা বেলেগ বেলেগ আছে তেতিয়া PDF বনাই পেলাই আপলোড গুটেই কেটা আপলোড কৰিব লাগিব লগত আপোনাৰ সাৰ্টিফিকেট বৰ্ডৰ পৰা দিয়া নাইবা কলেজৰ পৰা দিয়া তাৰপিছত কাষ্ট যদি আছে SC ST OBC MOBC তেতিয়া কাষ্ট সাৰ্টিফিকেট দিব লাগিব আপুনি পার্মানেন্ট রেসিডেন্ট অফ আসামৰ যেটো সাৰ্টিফিকেট অৰ্থাৎ PRC এই PRC ডকুমেন্টসটো আপলোড কৰিব লাগিব যদি PRC নাই আপুনি ভোটাৰ আইডি নাইবা আপোনাৰ আধাৰ কাৰ্ড নাইবা ডোমিসাইল সাৰ্টিফিকেট যদি আছে আপুনি এইবিলাকৰ যিকোনো এটা আপলোড কৰিব পাৰে লগতে CTET বা ATET ৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট আপলোড কৰিব লাগিব আপাৰ প্ৰাইমেৰীৰ যেটো টেট হৈছিলে সেই টেটৰ তাৰপিছত আপোনাৰ যদি ডিসেবিলিটি আছে পাৰ্সন উইথ ডিসেবিলিটি তেওঁলোকে সাৰ্টিফিকেট দিব লাগিব লগতে এক্স সাৰ্ভিসমেন সকলে ডাইৰেক্টৰ অফ সৈনিক ওয়েলফেয়াৰ বৰ্ডৰ পৰা সাৰ্টিফিকেট লৈ পেলাই হেতু আপলোড কৰিব লাগিব লগতে সিগনেচাৰ আপলোড কৰিব লাগিব এইখিনি ডকুমেন্টস আছিল আপুনি অনলাইনত কি আপলোড কৰিব লাগিব অৰ্থাৎ কি বস্তু ৰেডি ৰাখিব লাগিব হেয়া দিয়া আছিল তাৰ পিছত ইয়াতে আৰু কিছু কথা কোৱা হৈছে যে আপুনি যেতিয়া অনলাইন ফৰ্ম ফিলআপ কৰিব তেতিয়া আপোনাৰ ATET নাইবা CTET ৰ যি ৰোল নাম্বাৰ হেয়া পুট কৰিব লাগিব আৰু হেয়া আপুনি যেটো আপোনাৰ ৰিজাল্ট ৰোল নাম্বাৰ হয় হেতু ভালকে দিব লাগিব যদি আপুনি কিবা ভুলতে বেলেগ এটা দি দিয়ে তেতিয়ালে কিন্তু আপুনি সেকেন্ড টাইম হেতু কাৰেকচন কৰাৰ সুবিধা নাপায় নাইবা সেকেন্ড টাইম আপুনি এপ্লাইও কৰিব নোৱাৰে গতিকে অনলাইন এপ্লাই কৰাৰ সময়ত ভালকে চাইচিতি আপোনাৰ ATET বা CTET ৰ ৰোল নাম্বাৰটো আপুনি অনলাইনত ফৰ্ম ফিলআপত দি দিব সো এইখিনিয়ে ইয়াতে ইম্পৰ্টেন্ট কথা কোৱা হৈছিল আশা কৰো আপোনালোকে এটো ভিডিও চাই ভাল পাইছে যদি এটো ভিডিওৰ ওপৰত নাইবা আন কিবা জানিব লগা থাকিলে আপোনালোকে ধুনিয়াকে এটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি মোক জনাওক নাইবা ডেসক্ৰিপচন বক্সত মোৰ সোশ্যাল মিডিয়া আইডি নম্বৰ লিংক ব্লাক দিয়া আছে তাতে গৈ মোক ফ্ৰেন্ড ৰিকুৱেষ্ট পঠিয়াই নেবা ফলো কৰি পেলাই মোক মেসেজ দিলে মই আপোনালোকক ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম তদুপৰি এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিও বিলাকৰ নটিফিকেশন পাই থাকিবলৈ নাইবা আন কিবা আলোচনা কৰিবলৈ মোৰ WhatsApp চেনেল নাইবা টেলিগ্ৰাম গ্ৰুপৰ লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে আপুনি ধুনিয়াকে তাতে জয়েন হৈ লওক
তাতেও মোৰ সৈতে কথা পাতিব পাৰিব আশা কৰোঁ এইটো ভিডিঅ' আপুনি ভাল পাইছে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপুনি পাই যায় গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ